নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। বিষয়টোত মামৰে ধৰিলে বিষয়টো মানুহে পাহৰিলে। আজি একমাহমান পূৰ্বে বিষয়টোক লৈ অসমত হৈচৈ সৃষ্টি হৈছিল, কিন্তু মুখ্যমন্ত্ৰীৰ কৃপাত ইছ্যুটো তল পৰিল আৰু এতিয়া শদিয়াৰ পৰা ধুবুৰীলে এটাই ইছ্যু, সেইটো হ'ল উচ্ছেদ। কোনোবাই উচ্ছেদক সমৰ্থন কৰিছে, কোনোবাই উচ্ছেদক বিৰোধিতা কৰিছে। গতিকে বিষয়টো একেবাৰে তল পৰিল, ফাইলবিলাকত এতিয়াও ধূলি মাকতি লাগিল। এতিয়া ধূলি মাকতি লগাৰ মাজত এটা বিশেষ বক্তব্য। এতিয়া গোটেই বিষয়টো কি বুলি ক'লে, বিষয়টো হ'ল গৰুসুঁতিৰ প্ৰকল্প। যে শাসনলৈ বিজেপি দ্বিতীয়বাৰলৈ আহিয়ে গৰুসুঁতিত উচ্ছেদ চলাইছিল আৰু গৰুসুঁতিত এটা কৃষি প্ৰকল্প লৈছিল, য'ত গীৰ গাই পালন কৰা সিদ্ধান্ত এটা লৈছিল আৰু তাৰ নেতৃত্ব প্ৰদান কৰা হৈছিল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা। এইটো হ'ল এই কাহিনীটোৰ আৰম্ভণি। এতিয়া কথাটো হ'ল, সেই গৰুসুঁতি প্ৰকল্প, সেই গীৰ গাইক লৈ এমাহমান পূৰ্বে যথেষ্ট বিতৰ্কৰ সৃষ্টি হ'ল। বিশেষকৈ ৰঙিয়া ষ্টেচনৰ পৰা বা ৰঙিয়া ৰেলৱে ষ্টেচনৰ পৰা 90টাকৈ গীৰ গাই অন্তৰ্ধান হোৱাৰ এটা বাতৰি পৰিৱেশনৰ পাছত যথেষ্ট হৈচৈ সৃষ্টি হয়, বাতৰি পৰিৱেশন হয়, আৰু তাৰপিছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নীলাজৰ দৰে সংবাদ মাধ্যমৰ সন্মুখত গোটেই কাহিনীটো ৰাজহুৱা কৰি কয় যে সেই 90টা গীৰ গাইৰ ভিতৰত 20টা গীৰ গাই তেওঁ নিজে কিনিছিলে, বাকীখিনি কোনে কোনে কিনিছিলে ৰাজহুৱা কৰে। এতিয়া ৰাজহুৱা কৰাৰ পাছত কিছুদিন সংবাদ মাধ্যমৰ শিৰোনামা সেইটো হ'ল যদিও বিষয়টো তল পৰিল, কাৰণ মুখ্যমন্ত্ৰীয়ে উচ্ছেদৰ অশ্বমেধ চলাইছে। গতিকে সেই অশ্বমেধৰ বাতৰি বেছি গুৰুত্বপূৰ্ণ। এতিয়া তাৰ মাজত শেহতীয়াকৈ সেই প্ৰকল্পটো, গৰুসুঁতি প্ৰকল্পৰ কেপ্টেইন বা গৰুসুঁতি প্ৰকল্পৰ মূল ব্যক্তি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই এটা মন্তব্য কৰিছে, এটা ৰাজহুৱা বক্তব্য দিছে। এতিয়া বক্তব্যটো শুনি আমাৰ অলপ কনফিউজন হৈছে, আমাৰ অলপ দ্বিধাবোধ হৈছে যে আচলতে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা শুদ্ধ নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শুদ্ধ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাটোহে শুদ্ধ, পদ্ম হাজৰিকাই তাক অস্বীকাৰ কৰিবলৈ এতিয়া মিছা মাতি আছে। জয়ন্ত মল্ল বৰুৱাই কোৱা কথাটো শুদ্ধ, পদ্ম হাজৰিকাই কেৱল মিছা মাতি আছে। এতিয়া পদ্ম হাজৰিকাই মিছা মতা কথাটোত আমি এটা বিষয় এতিয়ালৈকে বুজি নাপালোঁ, বা কংগ্ৰেছ বা গৌৰৱ গগৈয়ে সেই বিষয়টো কিয় লাগি নাথাকিল আমি বুজি নাপালোঁ, যে আচল সমস্যাটো জয়ন্ত মল্ল বৰুৱা নহয়, আচল সমস্যাটো হ'ল চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা। যে আমি এটা কথা এতিয়ালৈকে বুজি পোৱা নাই যে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কিয় মিছা মাতিছে। যে জয়ন্ত মল্ল বৰুৱাই ৰাজহুৱাকৈ ক'লে যে গীৰ গাই ৰাখিবলৈ যিহেতু ঠাই নাছিল, গতিকে 90টা গীৰ গাই তেওঁলোকে নিজৰ মাজত ভগাই ল'লে, অৰ্থাৎ বিধায়ক বিভিন্ন বিজেপি সদস্যৰ মাজত ভগাই ল'লে। এতিয়া তাৰ পৰা এটা কথা গম পোৱা গ'ল যে বাস্তৱত তাত গীৰ গাই গোটেইখিনি গৈ পোৱাই নাছিল, গৰুসুঁতি প্ৰকল্পত গৈ পোৱাই নাছিল। তেনেস্থলত এইজন পদ্ম হাজৰিকাই এখন সংবাদ মেলক সেই গীৰ গাইসমূহ কিনি লোৱাৰ পাছৰ এখন সংবাদ মেলক, অৰ্থাৎ 90টা গীৰ গাই জয়ন্ত মল্ল বৰুৱা আৰু বাকী মানুহখিনিয়ে কিনি লোৱাৰ পাছৰ এখন সংবাদ মেলত তেওঁ দাবী কৰিছিল যে 300ৰ অধিক গীৰ গাই গৰুসুঁতি প্ৰকল্পত আছে। আৰু তেওঁ হয়তো নাজানে আমাৰ গৰু সংখ্যা তেওঁ 300 লৈছে, কৈছে আমাৰ গৰু সংখ্যা সৰ্বমুঠ 318। 318ৰ ভিতৰত আমাৰ ক্ষীৰতী গাই এতিয়া আছে আমাৰ 35জনী, এতিয়া গাভিনী গাই আছে আমাৰ 81জনী, আৰু পোৱালি আছে আমাৰ 194টা, আৰু 2টা মতা গৰু আছে, বুল আছে। গতিকে টোটেল আমাৰ আছে 312, আৰু নতুনকৈ জগিছে আমাৰ 6জনী। গতিকে সৰ্বমুঠ আমাৰ 318জনী গীৰ গাই আছে, গাই, পোৱালি আৰু যিটো বুল। অৰ্থাৎ এই মানুহজনৰ বক্তব্যবিলাক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ, গীৰ গাই সন্দৰ্ভত তেওঁ বিভিন্ন ধৰণৰ বক্তব্য দিয়ে, আৰু সংখ্যাবিলাকো সংবাদমেল অনুযায়ী সলনি হয়। আমি ইতিমধ্যে এইটো ৰাজহুৱা কৰিছোঁ যে তেওঁ 300ৰ অধিক গীৰ গাই থকা বুলি সংবাদমেল যোগে ৰাজহুৱা কৰিছিল। কেতিয়া ৰাজহুৱা কৰিছিল? তাৰ সেই ঘটনাটোৰ পাছত যেতিয়া 90টা গীৰ গাই ৰঙিয়া ষ্টেচনৰ পৰা কিনি লৈছিল। এতিয়া তাৰপিছত কিয় পদ্ম হাজৰিকাৰ বিৰুদ্ধে তদন্ত নহয় আমি নাজানো বাৰু, কিন্তু পদ্ম হাজৰিকাই এতিয়া আকৌ এটা নতুন মন্তব্য কৰিছে। এতিয়া নতুন মন্তব্যটোৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে এইটো কথা কৈছিল যে গীৰ গাই পালন কৰি বৰ বেছি লাভ নহয়, ই মাত্ৰ 10 লিটাৰমানহে গাখীৰ দিয়ে।
তেনেকৈ জয়ন্ত মল্ল বৰুৱাই কৈছে যে গৰু পালন কৰি বিশেষ লাভ নাই, এইটো তেওঁ এনেহে কৰি আছে, মন গৈছে কৰি আছে। এতিয়া তেওঁৰ কথাটো সত্যতা কিমান সেইটো আপোনালোকে জানে। এতিয়া কথাটো হ'ল তাৰপিছত বিধায়ক পদ্ম হাজৰিকাই কৈছে যে গৰুখুটি প্ৰকল্পৰ পৰা তেওঁলোকে 5.7 কোটি টকা উপাৰ্জন কৰিলে, সেইটো তেওঁ দাবী কৰিছে। এতিয়া শব্দটো মন কৰিব দেই, উপাৰ্জন। উপাৰ্জন মানে ইনকাম, কিমান লাভ হৈছে সেইটো কথা কোৱা নাই, কিন্তু তেওঁ দাবী কৰিছে যে 5.7 কোটি টকা উপাৰ্জন হৈছে। এতিয়া গৰুখুটি প্ৰকল্পটো গীৰ গাই পালন কৰি যদি লাভেই নহয়, তেতিয়াহ'লে এই উপাৰ্জনটো ক'ৰ পৰা আহে? এতিয়া পদ্ম হাজৰিকাই মিছা মাতিছে, জয়ন্ত মল্ল বৰুৱাই মিছা মাতিছে, নে মুখ্যমন্ত্ৰীয়ে কথাটো কওঁতে অকণমান খেলি মেলি হয়? সেইটো উত্তৰটো লাগে। আৰু দ্বিতীয় কথা হ'ল 5.7 কোটি টকা উপাৰ্জনহে হৈছে, তাত লাভ কিমান হ'ল? কথাটো হ'ল যে আপুনি এখন যদি দোকান দিয়ে, সেই দোকানখনত আপোনাৰ বিক্ৰী কিমান হৈছে সেইটো গুৰুত্বপূৰ্ণ নহয়, বিক্ৰী হোৱাৰ পাছত আপোনাৰ লাভ কিমান আছে সেইটোহে গুৰুত্বপূৰ্ণ। যে আপোনাৰ দোকানখনৰ সামগ্ৰীখিনি কাৰোবাৰ পৰা আপুনি কিনিছে, সেই দামটো, সেই কিনা দামটো বাদ দিলেহে, সেই কিনা দামটো বিক্ৰীৰ পৰা বাদ দিলেহে লাভটো আহিব। গতিকে উপাৰ্জন বাদ দিয়ক, লাভ কিমান হ'ল? কিয় গৰুখুটি প্ৰকল্পৰ যিখন বেলেঞ্চ শ্বীট বা গৰুখুটি প্ৰকল্পৰ যি অডিট ৰিপৰ্ট বা লাভাংশৰ যিখন হিচাপ কৰা হয়, হিচাপ বিদ্যাৰ জৰিয়তে, একাউণ্টছৰ জৰিয়তে যিটো হিচাপ কৰা হয়, সেই হিচাপটো ৰাজহুৱা কিয় নকৰে? যে যিহেতু এটা প্ৰকল্প, এটা চৰকাৰী প্ৰকল্প, আইনী প্ৰকল্প, তাত এখন বেলেঞ্চ শ্বীট থাকিব লাগিব, এটা অডিট ৰিপৰ্ট থাকিব লাগিব, যে ইমান টকা খৰচ হ'ল, ইমান টকা লাভ হ'ল, ইমান টকা বিক্ৰী হ'ল, এনেকৈ এটা হিচাপ থাকিব লাগিব। সেই হিচাপটো কিয় ৰাজহুৱা নকৰে? এই যে মাইকটো লৈ যে ঘোষণা কৰি দিলে যে 5.7 কোটি টকা উপাৰ্জন হ'ল, তাতকৈ সেইটো ৰাজহুৱা কৰক, তেতিয়া ৰাইজে বুজি পাব আচলতে কি হৈ আছে। কাৰণ এই প্ৰকল্পটো এটা ৰাজনৈতিক প্ৰকল্প। এই প্ৰকল্পটোৰ কথা কেতিয়াবা কয় লোকচান হৈছে, কেতিয়াবা কয় উপাৰ্জন হৈছে, কেতিয়াবা কয় লাভ হৈছে। গতিকে আচল সত্যটো তেতিয়াহে গম পোৱা যাব যেতিয়া বেলেঞ্চ শ্বীটখন, অডিটখন ৰাজহুৱা হ'ব। এই মাইকত কৈ দিলে নহয়। আৰু উপাৰ্জন কিয়, লাভৰ কথাটো কওক। তাৰপিছত পদ্ম হাজৰিকাই বুজাইছে যে উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ কৃষি প্ৰকল্প বোলে গৰুখুটি। এতিয়া যদি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এটা বৃহৎ কৃষি প্ৰকল্প, তেনেহ'লে তাত গৰু ৰাখিবলৈ কিয় ঠাই নাছিল? সেইটো উত্তৰটো পদ্ম হাজৰিকাই দিয়ক। কাৰণ উত্তৰটো এনেকুৱা ধৰণৰ যে অসম বিধানসভাত চৰকাৰে কোৱা কথা অনুসৰি প্ৰথমতে 50 লাখ আৰু তাৰপিছত 1.90 কোটি, মানে 2.40 লাখ টকা কেৱল গোহালি নিৰ্মাণৰ নামত গৰুখুটি প্ৰকল্পত ব্যৱহাৰ কৰা হৈছে। এতিয়া 2.40 কোটি টকাৰে যদি গোহালি বনাইছিলে, তেতিয়া গৰুখিনি ৰাখিবলৈ ঠাই কিয় নাছিল? আৰু যদি গৰুখিনি থাকিবলৈ ঠায়েই নাই, তেতিয়াহ'লে এইটো কেনেকৈ উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ কৃষি প্ৰকল্প হ'ল সেইটো বুজাই দিওঁ। তাৰপিছত তাত আকৌ এটা খবৰ আছে, নতুন খবৰ আছে। নতুন খবৰটো এইটো যে 200জনী গীৰ গায়ে 300 লিটাৰ গাখীৰ দি আছে। অৰ্থাৎ দৈনিক আপুনি যদি হিচাপ কৰে 10 লিটাৰ বাদ দিয়ক, 1 লিটাৰতকৈ অকণমান বেছিহে গাখীৰ দি আছে। কাৰণ 200জনী গৰুৱে যে 300 লিটাৰ গাখীৰ দিয়ে, হিচাপটো কৰিলে আপুনি বুজি পাব 1 লিটাৰতকৈ অলপহে বেছি গাখীৰ দি আছে, 10 লিটাৰতকৈ কম হ'ল এতিয়া হিচাপটো। সেইটো কৃষি বিষয়াই নিজে দিছে। তাৰপিছত তাত আন এটা সংযোজন আছে যে গৰুখুটিৰ স্বাৰ্থত এতিয়া আকৌ উচ্ছেদ হ'ব। যে গৰুখুটিৰ প্ৰকল্পৰ বাবে, গীৰ গাই প্ৰকল্পৰ বাবে ইতিমধ্যে উচ্ছেদ হৈ গৈছে, সেই উচ্ছেদ আপোনালোকে দেখিছিলে। এতিয়া বোলে আকৌ নতুনকৈ উচ্ছেদ কৰিব। কিমানত কৰিব? 5000 বিঘা মাটিত উচ্ছেদ কৰিব। বেদখল মুক্ত কৰিম বুলি কৈছে। বেদখল মুক্ত মানে আচলতে উচ্ছেদেই। যে নতুনকৈ 5000 বিঘা মাটিত এতিয়া উচ্ছেদ হ'ব। কি কাৰণে? যে গৰুখুটি প্ৰকল্প এতিয়া সম্প্ৰসাৰণ হ'ব, সম্প্ৰসাৰণৰ নামত আৰু 5000 বিঘা মাটিত উচ্ছেদ কৰিব। এতিয়া সেই 5000 বিঘা মাটিত কি কৰে আমি একো বুজি পোৱা নাই। তেওঁলোকে কিবা কৰিম বুলি কৈছে, গাহৰি ফাৰ্ম এখনো তেওঁলোকে কৈছে, কিন্তু 5000 বিঘা মাটিত কি কৰিব আমি বুজি পোৱা নাই। কিন্তু 5000 বিঘা মাটিত উচ্ছেদ হ'ব, নতুনকৈ সেইটো ঘোষণা কৰিছে যে গৰুখুটি প্ৰকল্পৰ সম্প্ৰসাৰণৰ নামত 5000 বিঘা মাটিত উচ্ছেদ হ'ব। আৰু সেই ক্ষেত্ৰত প্ৰথম কিছুদিন পাছতে 60 বিঘা মাটিত, মথাউৰি ওচৰৰ 60 বিঘা মাটিত উচ্ছেদ হোৱাটো ফাইনেল, নিশ্চিত। সেইটো ইতিমধ্যে কৈছে প্ৰথম পৰ্যায়ত সেইটো হ'ব। গতিকে সেইটো সাজু হওক যে আকৌ নতুনকৈ 5000 বিঘা মাটি বোলে তেওঁলোকে উচ্ছেদ কৰি বেদখল মুক্ত কৰিব। এতিয়া শেহত কথাটো এনেকুৱা ধৰণৰ, প্ৰশ্নটো এনেকুৱা ধৰণৰ থাকি যাব, বা ৰাইজে এইটো ভাবি চাওক যে মন্ত্ৰীয়ে এখন সংবাদমেল দি খুব বুজালে, জয়ন্ত মল্ল বৰুৱাই খুব বুজাইছে যে গৰু পালন কৰি লাভ নাই, গৰু ৰাখিবলৈ ঠাই নাই, গতিকে তেওঁলোকে কিনি ল'লে, সেইটো সমাজ সেৱা কৰিলে। তাৰপিছত আকৌ পদ্ম হাজৰিকাই কৈছে যে নহয়, এই গীৰ গাই ৰাখি তেওঁলোকৰ উপাৰ্জন হৈছে বোলে। লাভটো কি হৈছে সেইটো নাই কোৱা, কিন্তু উপাৰ্জনৰ কথাটো কৈছে। গতিকে কোন সঁচা কোন মিছা সেইটো ৰাজহুৱা হ'ব লাগে। আৰু এই প্ৰসংগটো, গীৰ গাই এই গোটেই বিষয়টো
লৈ এটা তদন্ত হ'ব লাগে। পদ্ম হাজৰিকাৰ বিৰুদ্ধে এটা তদন্ত হ'ব লাগে যে পদ্ম হাজৰিকাৰ কথাবিলাক কিয় বাৰে বাৰে সলনি কৰি আছে, সেইটো তদন্ত হ'ব লাগে। আৰু ৰাইজে এইটো দৃষ্টি দিয়ক যে বিষয়টো তল পৰা বিষয়টো অকণমান ৰাইজে আকৌ গুৰুত্ব দিয়ক, কাৰণ এইটো এটা বৃহৎ কেলেংকাৰী। আৰু অসমত অৰ্থনৈতিক স্বাৱলম্বনৰ নামত কেনেকৈ কেলেংকাৰী সংঘটিত হৈছে সেইটো নিজে আপোনালোকে বুজি পাইছে। ইতিমধ্যে বিভিন্ন বাতৰি পৰিৱেশন হৈছে, সেইখিনি আৰু ব্যাখ্যা নকৰোঁ, ধাৰাবাহিক বাতৰি পৰিৱেশন হৈছে, কিন্তু বিষয়টো তল পৰিল। গতিকে আকৌ এবাৰ আমি মনত পেলাই দিছোঁ যে এই গৰু চুৰিৰ যিটো অভিযোগ সেইটো কিমান সত্য, গীৰ গাইৰ ক্ষেত্ৰত দাবীবিলাক কিমান সত্য, পদ্ম হাজৰিকা সঁচা কথা কৈ আছে নে মিছা কথা কৈ আছে। আৰু গৰু খুঁটিত উপাৰ্জন বাদ দিয়ক, সেই বেলেঞ্চ শ্বীটখন আৰু অডিট ৰিপৰ্টটো ক'ত, কথাখিনি ৰাইজে ভাবিছোঁ। ধন্যবাদ।